যোৰহাটলৈ আহিছোঁ। সেইটো একো নতুন কথা নহয়, কাৰণ বিয়াই হৈছে যোৰহাটলৈ। এটা কাম আছিলে, এই শ্বুটিঙৰ পৰা আহি পাইছোঁ, মেকআপ আঁতৰোৱাই নাই। ভাবিলোঁ পটককৈ ভিডিঅ'টো বনাই লওঁ, কিয়নো এটা কথাই মোৰ মনত ক্ৰিয়া কৰি আছে সেই অনুষ্ঠানটোৰ পৰাই আচলতে। তাতে মোক এটা প্ৰশ্ন কৰিছিলে মিডিয়াৰ তৰফৰ পৰা যে এতিয়া যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউটিউবাৰ্ছ হওক, ইনফ্লুৱেঞ্চাৰ্ছ হওক, যিসকলে বান সাহায্যৰ অনুদান তেওঁলোকে গ্ৰহণ কৰিছে নিজৰ একাউণ্টত, আৰু মানে সকলোতো ওলাই আহিব নোৱাৰে, গতিকে তেওঁলোকৰ জৰিয়তে যিসকলে সহায় আগবঢ়াইছে আমাৰ বানাক্ৰান্ত দুৰ্ভগীয়া লোকসকললৈ, সেইবিলাকৰ হেনো নিৰীক্ষণ হ'ব চৰকাৰী তৰফৰ পৰা। মই কি কওঁ, হঠাৎ এটা অনুষ্ঠানৰ মাজত শ্বুটিঙলৈ গৈছোঁ, বহুত মানুহ ঘপককৈ কিবা এটা সুধি দিলে কেতিয়াবা সঠিক যিটো ক'ম বুলি ভাবোঁ চাগে কোৱা নহয়। সেইকাৰণে ভাবিলোঁ মোৰ মনৰ কথাখিনি মই এতিয়া কৈ থওঁ আপোনালোকক। মোৰ এটাই কথা, যিটো মই তালৈ যোৱাৰ পিছদিনাখনে মই এটা লাইভ আহিছিলোঁ, যদি আপোনালোকে দেখিছে। মোৰ এটাই কথা, ইনফ্লুৱেঞ্চাৰ্ছ হওক, ইউটিউবাৰ্ছ হওক, সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইবাৰ যিটো এটা জাগৰণ সৃষ্টি হ'ল, যি ধৰণেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাই আচলতে আমাৰ এই ইমান দুৰ্ভগীয়া এই ঘটনা, যেনেধৰণেৰে সকলোৱে ওলাই আহিছে মানুহে মানুহৰ বাবে, যি ধৰণেৰে সহায় আগবঢ়াইছে, এই ইউটিউবাৰ্ছ বা ইনফ্লুৱেঞ্চাৰ্ছসকলে যি ধৰণৰ এক জাগৰণৰ সৃষ্টি কৰিলে, সজাগতাৰ সৃষ্টি কৰিলে, আপোনালোকলৈ ধন্যবাদ। মই সেইদিনাখন অহাৰ পিছতে এটা ভিডিঅ' কৰিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়াই অনুৰোধ জনাইছিলোঁ যে এইবাৰ বান সাহায্য যিটো আহিব, আপুনি ব্যক্তিগতভাৱে যেন সেই ক্ষেত্ৰটো তদাৰক কৰে, একদম শেষৰ টকাটোলৈকে যেন সেই বানাক্ৰান্ত লোকসকলে পায়। আৰু এই কথাটো মই প্ৰত্যেককে ক'ম, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছ হওক বা চৰকাৰ হওক, CM ফ্লাড ৰিলিফতো যিটো ফাণ্ড আহিছে, তাৰে যেন প্ৰতিটো টকা, প্লিজ অনুৰোধ জনাইছোঁ, তাৰে প্ৰতিটো টকা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাও আহিব এতিয়া ডেফিনেটলি। গতিকে সেই প্ৰতিটো টকা বান সাহায্যৰ বাবে আমি হয়তো চব ওলাই যাব পৰা নাই, হাতে কামে লাগিব পৰা নাই, যিসকলে দিছে CM ফাণ্ডতে হওক, ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছৰ একাউণ্টতে হওক, প্ৰতিটো টকাই যেনৰ সদব্যৱহাৰ হয়, বানাক্ৰান্ত লোকসকলে সেই প্ৰতিটো তেওঁলোকলৈ পঠোৱা প্ৰতিটো টকাই পায়। সেয়াই মোৰ অনুৰোধ।